এভৰিৱান অন্য এটা ৰেচিপিলৈ আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিলোঁ। আপোনালোক সকলোকে একেলগে স্বাগতম জনালোঁ। আজি মই অন্য এটা ৰেচিপি লৈ আহিছোঁ। এয়া হ'ল চাউলৰ গুড়ি ৰুটি আৰু হালোৱা। আহকচোন ৰেচিপিটো লৈ যাওঁ। এই ৰেচিপিটোৰ বাবে লাগিব কেৰাহী এটাত পানী ডাঙৰ কাপেৰে একাপ, লগতে চাউলৰ গুড়ি একাপ আৰু নিমখ অকণমান দি মই ভালদৰে এইটো লৰাই মিহি কৰি সানি লৈছোঁ। এতিয়া 10 মিনিটৰ বাবে মই ঢাকি ৰাখি দিছোঁ। অন্য এটা পেনত মই হাফ লিটাৰ গাখীৰ, তাত দালচেনি ইলাচি দি লগতে চেনি একাপ আৰু চাউলৰ গুড়ি একাপ দি ভালদৰে লৰাই মিহি কৰি ল'ম। এয়া চাওক কি ধুনীয়াকৈ মিহি কৰি লৈছোঁ। এতিয়া গেছটো জ্বলাই তাৰ ওপৰত উঠাই দিছোঁ আৰু এইটো মই খুব জোৰে লৰাই থাকিম, কাৰণ এইটো আপোনাৰ লাগি ধৰিব তলত। এতিয়া ইলাচিৰ গুটিকেইটা ভালদৰে মিহি কৰি ইয়াতে মই দি দিছোঁ। খুব এটা ধুনীয়া চেণ্ট আহিব আৰু এয়া চাওকচোন কিমান ধুনীয়া মিহি হৈছে আৰু হৈ গ'ল। এতিয়া মই মঠি থোৱা ডোখিনি লৈছোঁ, লৈ পেলাই তাত সৰু সৰু বল বনাইছোঁ। এতিয়া মই সেইটো ধুনীয়াকৈ ৰুটি বনাম আৰু এইটো একচুৱেলি আমি চবে ব্ৰত হিচাপে স্পেচিয়েল চবে ব্ৰতৰ বাবে মই আজি বনাইছোঁ। এনেই বনোৱা নাযায়তো, তাৰ বাবে আজি বনাইছোঁ। সকলোৱে খাই ভাল পায় এইটো আৰু এই দিনটোৰ বাবে তেওঁলোকে ৰখি থাকে, ল'ৰা ছোৱালীবিলাক সকলোৱে। আৰু এইটো চাওক মই ধুনীয়াকৈ লাহে লাহে বেলি আছোঁ আৰু খুব ধুনীয়াকৈ লাহে লাহে বেলিব, কাৰণ এইটো লাগি ধৰে আৰু মানে খুব পাতল হৈ যায় বস্তুটো, ভাল লাগে, পেপাৰৰ নিচিনা হৈ যায়। খুব পাতলকৈ বেলিলে, যিমান পাতলকৈ বেলিব সিমান সোৱাদ লাগে বস্তুটো খাই। এয়া চাওক কি ধুনীয়া পেপাৰৰ নিচিনা পাতল হৈ গৈছে, হয়নে বাৰু? এতিয়া মই চৰু এখনত দি পেলাই এইটো মই সেকিম দিব পিনে। আপোনালোকে টাৱাতো সেকিব পাৰে। এইটো সেকোতে বেছি টাইম নালাগে, খুব কম সময়ৰ ভিতৰত হৈ যায়, কাৰণ এইটো একেবাৰে পেপাৰৰ নিচিনা পাতল হৈ যায়। তাৰ বাবে আপোনালোকে ট্ৰাই কৰি চাবচোন, এনেকৈ বেলিবলৈ পাতলকৈ। হেবিট হৈ গ'লে পাৰিব। ইপিনে মই এখন এখনকৈ গোটেইকেইখন ৰুটিয়ে ভাজি ল'লোঁ। এয়া চাওক গোটেইকেইখন ৰুটি হৈ গ'ল মোৰ। আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে নহয় জানো? এয়া চাওক হাতৰ মুঠিত একেবাৰে সোমাই গৈছে, ইমান চফ্ট হৈ খাবলৈ খুব ভাল লাগে। আৰু ৰেচিপিটো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ল'ৰা ছোৱালীক বনাই খুৱাব, সিহঁতে খুব ভাল পাব খাই। ইয়াতে মই হালোৱা দিছোঁ, ৰুটি দিছোঁ, লগতে মই চিকেন বনাইছিলোঁ, অকণমান চিকেনো দিছোঁ, কাৰণ মিঠা খাই অকণমান জ্বলা খায়ো ভাল লাগে, তাৰ বাবে। আৰু আজিলৈ এৰিলোঁ, বাই।